কি চলিছে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় টকা নিদিলে লৰচৰ নহয় একাংশ চিকিৎসক তথা আশাকৰ্মী গৰ্ভৱতী মহিলাৰ অপাৰেশ্যনৰ নামত চিকিৎসক আৰু আশাকৰ্মীয়ে ৫,০০০ টকা লোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত প্ৰসূতি বিভাগৰ চিকিৎসক ৰাহি দত্তই পুনৰ ৰোগীৰ পৰিয়ালক ২,০০০ টকা ঘূৰাই দিছিল বুলি কয় ৰোগীৰ পৰিয়ালে দীৰ্ঘদিন ধৰি এগৰাকী প্ৰসূতি চিকিৎসক ৰাহি দত্তৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে চিকিৎসক ৰাহি দত্তই যিখন লেবৰেটৰীত ৰোগীৰ বিভিন্ন পৰীক্ষা কৰিবলৈ পঠায় সেইখন লেবৰেটৰীত যদি পৰীক্ষা নকৰি অন্য লেবৰেটৰীত পৰীক্ষা কৰাই ৰোগীৰ কোনো ধৰণৰ ৰিপৰ্ট নচোৱাৰ অভিযোগ এতিয়া উঠিছে এগৰাকী চিকিৎসক ৰাহি দত্তৰ বিৰুদ্ধে নাকি লগাব পাৰিবনে এগৰাকী টকালোভীয়া প্ৰসূতি বিভাগৰ চিকিৎসক ৰাহি দত্তক লৈ তিতাবৰৰ পৰা সাজাদ আলীৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 ৰাহি বাইদেউ কি কাৰণে বিচাৰিছে এইটো কি কাৰণে মানে সিজাৰিন কেছত বোলে ৫,০০০ টকা লৈ হেৰি বিচাৰিছিলে ৬,০০০ ৭,০০০ পিছত ৫,০০০ত আহিলে ৫,০০০ নিদিলে বুলি আমি পেচেণ্ট উলিয়াব নিদিওঁ আশাকৰ্মীৰ লগত জড়িত আছে তাৰপিছত আৰু সেই ৫,০০০ টকা দিলোঁ তাৰপিছত ৫,০০০ দি মেলি আমাৰ অকণ চিঞৰ বাখৰ হ'ল ইয়াৰ আপোনাৰ ছুপাৰডেনক খবৰ দিলোঁ ছুপাৰডেন আহিলে ছুপাৰডেনে ক'লে হ'ব মই মিলোৱা মিলি কৰি দিম টকা ২,০০০ দিম তাৰপিছত ২,০০০ ঘূৰাই আমাক দিলে বাৰু পিছত নকওঁ দিলে দিয়াৰ পিছত এতিয়া সেই পইচাটো লৈ মেলিয়ে নে কি নাজানো আমাৰ লগত আৰু পেচেণ্ট আপোনাৰ চিজাৰিং কৰিছিলে সিহঁতক ছুটি দিলে আমাক কিন্তু ছুটি দিয়া নাই কেইদিন হ'ল আপোনাৰ আমাৰ আজি ৬ দিন হ'ল তাৰপিছত এনেকুৱা বেজী ৫টা লিখিছে বেজীকেইটা তাৰমানে গোলাঘাট ৰাধাত আপোনাৰ তিতাবৰ চাৰিআলি ৯ আলি ৩ আলি ক'তো নাই যোৰহাট মেডিকেল গ'লোঁ ক'তো নাই টাউনৰ পৰা অনা হ'ল সেয়া দিলোঁ দিয়াৰ পিছত কালি ২১টা লিখি দিছে সেইটোৱে বেজীকেইটা কাৰ কাৰণে সেইকেইটা বেজী পেচেণ্টৰ কাৰণে আৰু এইফালে যোনজন চাৰে আহে খালে কয় পেচেণ্টকে বেবীকে তোমালোক যাব পাৰিবা কিন্তু বাইদেৱে যে চিজাৰিং কৰাৰ পিছত আজিলৈকে তাৰমানে জোপ মাৰিও চাবলৈ অহা নাই কি পাইছে দিগদাৰী আমাৰ পেচেণ্টটো সেয়া ঘূৰি কি নাম বাইদেউ ডক্টৰৰ নাম কি ৰাহি দত্ত ৰাহি বাইদেউ ৫,০০০ টকা বিচাৰিছিলে ৫,০০০ টকা ল'লে ২,০০০ টকা কিন্তু ঘূৰাই দিলে চিঞৰ বাখৰ কৰোঁতে কি কাৰণে ল'লে বুলি কৈছে আপুনি চিজাৰিং কেছত বোলে 5,০০০ টকা লৈ আৰু কোন জড়িত আছে আৰু লগত আশা বাইদেউ আছে আশা বাইদেউ কি নাম ৰেণু দত্ত কোন জেগাত মেলামাটি হয় মেলামাটি আপোনাৰ নাম কি মোৰ নাম মণি বেগম ঘৰ কোন জেগাত মেলামাটি সুবাইনে কি ক'লে আপোনালোক সুবাইনে আহি মেলি ক'লে ৫,০০০ কোনে ল'লে কি কথা হ'ব বোলে চিঞৰ বাখৰ নকৰিব বোলে মইতো কিবা মিলোৱা মিলি কৰিম টকা ২,০০০ দিয়াই দিম কিন্তু ২,০০০ আচাই আহি মেলি আমাক ইয়াত দি কৰিম ৩,০০০ তেওঁ ঘূৰাই দিয়া নাই ৩,০০০ দিয়া নাই আমি ৩,০০০টো গুলিয়ে মাৰিছিলোঁ বাদ দিওঁ নালাগে আমাক কিন্তু এতিয়া আমাক এনেকুৱা কেলে কৰিছে কালি আপোনাৰ যে ২১টা বেজী দিছে ১১,০০০ টকা এতিয়া আমি ১১,০০০ দিম আমাৰ বেবী পেচেণ্ট ঠিক আছে আমাক ছুটি দিয়ক বাকীকেইটাক দিছে আপোনালোকে সুপাইনেনক লিখিত কিবা অভিযোগ দিছিলে নেকি নাই দিয়া সুপাইনেনক এই ৰিলিজ নিদিয়াৰ কথা কিবা যোগাযোগ কৰিছিলোঁ কি ক'লে মই বোলে নাজানো বোলে মই মেডিচিন ডক্টৰ হয় কালি আকৌ ফোন কৰিছিলোঁ মই বোলে মেডিচিন ডক্টৰ হয় মই বোলে গম নাপাওঁ ছুপাৰডেণ্টে তাৰমানে গাজাৰি দিলে ঠিক আছে হ'ব গাজাৰি দিলে